मोर इंग्लिश लार्निंग यूट्यूब चेनेल आपनालोকক स्वागतम जानाइছো मोर श्रद्धार सबस्क्राइबार्स और व्यूअर्स আজি मैं এটা বিশেষ ভিডিও আপলোড দিব ওলাইছো হেয়া হল যিসকল চাকৰি প্ৰত্যাশী আছে অৰ্থাৎ এতিয়া বৰ্তমান অসম চৰকাৰৰ অধীনত বহুতো চাকৰি ওলাইছে আৰু চাকৰিবিলাকৰ ইন্টাৰভিউ বা ৰিটেন টেষ্ট হ'ব আৰু সেই ৰিটেন টেষ্টত নিশ্চয় ইংলিছৰ এটা পাৰ্ট আপোনালোকৰ থাকে গতিকে মই মোৰ ইংলিছ লাৰ্নিং ইউটিউব চেনেলৰ জৰিয়তে মই কি ভাবিছো যে এতিয়া আপোনালোকৰ চাকৰিৰ কাৰণে যিবিলাক ইন্টাৰভিউ দিব ৰিটেন টেষ্ট দিব এই ৰিটেন টেষ্টত সহায় হোৱাকে মই ইংলিছৰ কিছু ভিডিও আপলোড দিব ওলাইছো আজি তাৰে প্ৰথম ভিডিওটো দিম অৰ্থাৎ মোৰ ভিডিওটোৰ টাইটেল হ'ব ইংলিছ ফৰ গভৰ্নমেণ্ট সাৰ্ভিসেছ ওকে ইংলিছ পোৰ্শন ফৰ গভৰ্নমেণ্ট সাৰ্ভিসেছ মই বৰ্ডত লিখি দিছো আপোনালোকে চাব ইংলিছ অৰ্থাৎ জেনাৰেল ইংলিছৰ সদায় এটা পোৰ্শন থাকে আপোনালোকৰ পৰীক্ষাৰ বাবে গতিকে চাকৰি প্ৰাৰ্থী যিসকল পৰীক্ষাৰ্থী আছে বা কেণ্ডিডেট আছে তেখেতসকলৰ কাৰণে বহুত মানে ইফেক্টিভ হ'ব বুলি মই ভাবিছো আৰু সেইকাৰণে মই আজি মই কোৰ্সৰ ওপৰত যিখিনি গ্ৰামাৰ দি থাকো সেই গ্ৰামাৰ নিদি আপোনালোকৰ সাৰ্ভিসৰ কাৰণে মই জেনাৰেল ইংলিছৰ ভিডিও দিবলৈ ওলাইছো যিবিলাক আপোনালোকৰ ৰিটেন টেষ্টত বহুত সহায়ক হ'ব বুলি মই ভাবো সো ইংলিছ ফৰ government services okay so আজি যে ভিডিও হ'ব এই ভিডিওটোত আপোনালোকক মই টেন্স সম্পৰ্কে কোৱেশ্চন দিম অৰ্থাৎ এতে চাৰিটা কৈ অপচন থাকিব আৰু প্ৰত্যেকটো সাইড কোৱেশ্চনৰ চাৰিটা অপচন থাকিব আৰু এই চাৰিটা অপচনৰ ভিতৰত এটা আনসাৰ কাৰেক্ট থাকিব সেই কাৰেক্ট আনসাৰটো আপোনালোকে ওএমআৰত লিখিব লাগিব তো নিশ্চয় আপোনালোকে ওএমআৰ শীট দি পৰীক্ষা দি পাইছে সো মই আৰম্ভ কৰিছো নম্বৰ 1 ইংলিছৰ জেনাৰেল ইংলিছৰ টপিক চুজ দ্য কাৰেক্ট সেন্টেন্স অৰ্থাৎ আমি ইয়াতে কি কৰিছো বিশেষকৈ মানে কেইটামান সেন্টেন্স প্ৰিপেয়াৰ কৰিছো আৰু এই প্ৰত্যেকটো গ্ৰুপতে এটা কৈ শুদ্ধ সেন্টেন্স আছে কাৰেক্ট সেন্টেন্স আছে সেই কাৰেক্ট সেন্টেন্সটো আপোনালোকে বিচাৰি উলিয়াব লাগিব আৰু আজিৰ যেটো টপিক হেতু টেন্সৰ ওপৰত হ'ব নিশ্চয় আপোনালোকে বুজি পাব চুজ দ্য কাৰেক্ট সেন্টেন্স ওকে চুজ দ্য কাৰেক্ট সেন্টেন্স My brother go to school every day. Okay, my brother go to school every day. Okay, B, my brother goes to school every day. My brother goes to school every day. To school every day. Then C, my brother is going to school every day. Is going to school every day. Then the last one, my brother has gone to school every day. To school every day. So more subscribers, viewers or ছাত্ৰ-ছাত্ৰীসকল মই এটা কোৱেশ্চনৰ চাৰিটা অপচন দি কোৱেশ্চন কেইটা লিখিলো সেন্টেন্স কেইটা লিখিলো ইয়াৰে ভিতৰত এটা সেন্টেন্স কাৰেক্ট আছে হেতু আমি পৰীক্ষাত লিখিব লাগিব সো বৰ্ডত যিমানখিনি স্পেচ আছে স্পেচ কভাৰ কৰাকৈ মই আকৌ আৰু কেইটামান কোৱেশ্চন লিখি আছো কোৱেশ্চন নম্বৰ 2 एक ऑप्शन আছে the teacher is teaching English now. A, the teacher is teaching English now. English now. Then number B, the teacher has taught English now. Has taught English now. Number C, the teacher
teach English now. The teacher teach English now. And the last one, B, the teacher has been teaching English now. So দুটা question লিখিলো. Ever number 3, the third question will be, we have seen him yesterday. A, we have seen him yesterday. B, we saw him yesterday. C, we had seen him yesterday. D, we see him yesterday. Our space আছে গতি question number 4 লিখিছো. Question number 4, it has rained since morning. A, it has rained since morning. B, it will be raining since morning. C, it had rained since morning. Then D, it has been raining since morning. So more subscribers are candidates. Now you can see 4 questions on the board, and every question has 4 options, and all the questions are related to tenses. টেন্সৰ ভাগ্যতাৰ ওপৰত আমাৰ কি কৰা হৈছে, কোৱেশ্চন সেট কৰা হৈছে. পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকক দিয়া হয় সদায়. আগৰ কোৱেশ্চন পেপাৰবিলাক চালে আপোনালোকে গম পাই যাব. সো ইয়াতে চুজ দ্য কাৰেক্ট এনসাৰ অৰ কাৰেক্ট সেন্টেন্স. প্ৰত্যেকটো গ্ৰুপত বা প্ৰত্যেকটো কোৱেশ্চনত 4টা কৈ সেন্টেন্স লিখা হৈছে. তাৰে ভিতৰত এটা সেন্টেন্স টেন্স অনুসৰি কাৰেক্ট হয়, আৰু সেই সেন্টেন্সটো আপোনালোকে চইচ কৰিব লাগিব. সো নাম্বাৰ 1, my brother go to school every day. অৰ্থাৎ এভৰি ডে আছে, গতিকে সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিটত হ'ব. এতিয়া সলভ কৰি আছো. হাউ উই উইল সলভ, আমি কেনেকৈ সলভ কৰিম সেই কথাটো আপোনালোকে চাব. সো my brother go to school every day, ঠিকে আছে, এভৰি ডে আছে, প্ৰেজেন্ট ইনডিফিনিট লিখিব লাগিব. সাবজেক্ট হ'ল my brother, গতিকে লিখা আছে ইয়াতে কি go. যেতিয়া সাবজেক্ট থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত s by s দিব লাগে. গতিকে দেখা গ'ল ইয়াতে go আছে. এই সেন্টেন্সটো ইনকারেক্ট, কারণ ইয়াৰ সাবজেক্ট হ'ল মাই ব্রাদার, গোজ হ'ব লাগিছিল. সো এ ইজ ইনকারেক্ট. নাও উই সি বি, মাই ব্রাদার গোজ টু স্কুল এভৰি ডে. ইয়াত আৰু চাবলগীয়া নাই, কাৰণ এভৰি ডে আছে কাৰণে প্ৰেজেন্ট ইনডিফিনিট হ'বই. আৰু মাই ব্রাদার গোজ টু স্কুল এভৰি ডে, মাই ব্রাদার থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ, গতিকে দিস ইজ এ কারেক্ট সেন্টেন্স. গতিকে বাকি দুটা আমাৰ নাচালেও কোনো কথা নাই, কিন্তু চোৱাটো ভাল. বাকি দুটাও পঢ়ি চাও কি আছে. অলৰেডি কারেক্ট আনসারটো পাই গ'ল, কাৰণ এটা গ্ৰুপত এটাই কারেক্ট সেন্টেন্স থাকিব, আৰু সেইটো গ্ৰামাটিক্যালি কারেক্ট সেন্টেন্স বি হয়. পাই গ'লো. গতিকে সি আৰু ডি মানে অনলি ফৰ স্যাটিসফ্যাকশন, স্যাটিসফ্যাকশনৰ কাৰণে আমি পঢ়িব পাৰো. মাই ব্রাদার ইজ গোইং টু স্কুল এভৰি ডে, গতিকে এভৰি ডে আছে প্ৰেজেন্ট ইনডিফিনিট হ'ব লাগে. এইটো কন্টিনিউয়াছত লিখি আছে, নহ'ব. মাই ব্রাদার হ্যাজ গন টু স্কুল এভৰি ডে ইনকারেক্ট হয়.
নিশ্চয় প্ৰেজেন্ট ইনডিফিনিট হ'ব আৰু মাই ব্ৰাদাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ হ'ব যাৰ কাৰণে গোস হ'ব গতিকে পৰীক্ষাত আপোনালোকক এনেকে ওএমআৰ শীটত কি থাকিব এ বি সি ডি অৰ্থাৎ ওএমআৰ থাকিব ওয়ান আনসাৰত এ বি সি ডি গতিকে এই কোৱেশ্চন পঢ়ি কোৱেশ্চন বুকলেটত কোৱেশ্চন পঢ়িলে আপুনি পঢ়ি উঠি আপোনাৰ এনসাৰ কি হল এ বি সি ডি বি নাম্বাৰটো কাৰেক্ট হল গতিকে আপুনি ওএমআৰ ৰ বি কি কৰিব এটো ডাৰ্কেন কৰি দিব অৰ্থাৎ যেটো এই বি আছে বি টু কি কৰি দিব ডাৰ্ক কৰি দিব অৰ্থাৎ কলা কৰি দিব বা আপুনি গোটেইখিনি পুৰা কৰি দিব ইয়াৰ লগে লগে আপুনি শুদ্ধ উত্তৰটো দিলে এটোৰ কাৰণে আপুনি নম্বৰ পাব আৰু এনেকৈ প্ৰত্যেকটো আনসাৰ আপুনি কৰি যাব নিশ্চয় বুজি পাইছে যে বি ইজ কাৰেক্ট দ্যাট ইজ হোৱাই ইউ হ্যাভ টু ডাৰ্কেন বি বি য'ত আছে সেইটো ডাৰ্কেন কৰিব লাগিব আৰু ডাৰ্কেন কৰাৰ লগে লগে সেইটো শুদ্ধ উত্তৰ হৈ গ'ল এইবাৰ বাৰু কোৱেশ্চন নম্বৰ 2 লৈ আহো দা টিচাৰ ইজ টিচিং ইংলিছ নাও নিশ্চয় সেন্টেন্সটো পঢ়িয়ে গম পাইছো যে এটো এটা প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স আৰু নাও আছে আৰু ইজ টিচিং এটো এটা কাৰেক্ট সেন্টেন্স সিন দি থও এনে কাৰণ এটো মোৰ কোৱেশ্চন বুকলেট হয় ইয়াতে মই সিন দিব পাৰো বা কিবা আনসাৰ চেঞ্জও কৰিব পাৰিম ওকে নিশ্চয় আপোনালোকে বুজি পাইছে মই পৰীক্ষা কেনেকৈ দিব লাগে ধৰি লওক সাপোজ আই এম ইন দা এক্সামিনেশন হল মই এতিয়া পৰীক্ষা হলত আছো আৰু পৰীক্ষা কেনেকৈ দিব লাগে সেইটো প্ৰেক্টিস কৰি আছো আপোনালোকে মই যেনেকৈ পৰীক্ষা দি আছো সলভ কৰি আছো তেনেকৈ কোৱেশ্চন পেপাৰ সলভ কৰাৰ কাৰণে চেষ্টা কৰিব নিশ্চয় কামত আহিব দা টিচাৰ ইজ টিচিং ইংলিছ নাও শুদ্ধ উত্তৰটো পোৱা যেন লাগিছে গোটেই হিন্দী লৈছো ওকে দা টিচাৰ হেজ টট ইংলিছ নাও নাও আছে হেজ টট লিখিছে প্ৰেজেন্ট পাৰফেক্ট নহব দা টিচাৰ টিচ ইংলিছ নাও দা টিচাৰ থাৰ্ড পাৰসন সিঙ্গুলাৰ হ'ব অকল টিচ লিখিছে টিচেস লিখা নাই আৰু নাও আছে কন্টিনিউয়াস টেন্স হ'বই গতিকে ইনকাৰেক্ট হয় দা টিচাৰ হেজ বিন টিচিং ইংলিছ নাও এটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিছে কিন্তু নাও থকা কাৰণে এনেকুৱা সেন্টেন্স প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখিব নোৱাৰে কাৰণ নাও থাকিলে বৰ্তমান চলি থকা কাম এটো প্ৰেজেন্ট কন্টিনিউয়াসত হ'বই গতিকে এ ইজ কাৰেক্ট গতিকে 2 নম্বৰত আমি কি কৰিম যত এটো 2 থাকিব অৰ্থাৎ কোৱেশ্চন নম্বৰ 2 এ বি সি ডি থাকিব 2 নম্বৰত যেটো বি আছে হে বি কি কৰিম সৰি এ আছে এ ডাৰ্কেন কৰি দিম অৰ্থাৎ কলা কৰি দিম নিশ্চয় বুজি পালে সো আনসার এ ইজ কারেক্ট নাও নাম্বার 3 উই হ্যাভ সিন হিম yesterday ইয়াতে yesterday আছে নিশ্চয় যোৱাকালিৰ কথা কৈছে কিন্তু টেন্স টু প্ৰেজেন্ট পাৰফেক্ট টেন্স কেতিয়া yesterday থাকিলে ব্যৱহাৰ নহয় গতিকে এটো ইনকাৰেক্ট হয় বি আহিল উই স হিম yesterday ইয়াতে yesterday আছে আৰু কি সাবজেক্ট টু সৰি ভার্ব টু কি past tense ত লিখা আছে দ্যাট মিন্স উই স হিম yesterday নিশ্চয় এটো কি past indefinite tense সেন্টেন্স টাইম আৰু ভার্ব মিলিছে গতিকে দিস ইজ দা কারেক্ট সেন্টেন্স ওকে বি ইজ দা কারেক্ট সেন্টেন্স হিয়ার বাকি সি আৰু ডি পঢ়িব পাৰো উই হ্যাড সিন হিম yesterday গতিকে yesterday প্ৰত্যেকটো সেন্টেন্সত আছে yesterday থকা সেন্টেন্সটো past indefinite tenseৰ হ'বই গতিকে দেখা গল উই স হিম yesterday ৰ past indefinite tenseৰ সেন্টেন্স বাকি কেটা সেন্টেন্স আছে যদিও কি past indefinite নহয় কিয় আৰু হেকানে এটা ইনকারেক্ট বি ইজ কারেক্ট সো কি লিখিম উই স হিম yesterday এবাৰ 4 লৈ আহো ইট হ্যাজ ৰেইনড সিন্স মর্নিং যেহেতু সিন্স মর্নিং আছে ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে এনেকুৱা সেন্টেন্স আমি আনো নেকি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সত লিখো গতিকে এই গ্ৰুপটো যেটো প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্সৰ সেন্টেন্স আছে সেইটো পোৱাৰ লগে লগে আমি শুদ্ধ উত্তৰটো পাই যাম আৰু পৰীক্ষাত সেই উত্তৰটো লিখিম সো ইট হ্যাজ ৰেইনড সিন্স মর্নিং ভুল আছে ইট উইল বি ৰেইনিং সিন্স মর্নিং ভুল আছে ইট হ্যাড ৰেইনড সিন্স মর্নিং ইনকারেক্ট ইট হ্যাজ বিন ৰেইনিং সিন্স মর্নিং অৰ্থাৎ ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে this is the correct sentence here so fourth ki d is correct গতিকে ইয়াতে কি abcd যেতিয়া থাকিব d ডাৰ্কেন কৰি দিম সো মৰমৰ ক্যান্ডিডেটস অৰ্থাৎ চাকৰি প্ৰত্যাশী সকল সন্মুখত আপোনালোকৰ ৰিটেন টেষ্ট আছে হেলথৰ মানে ৰিটেন টেষ্ট হ'ব আৰু অন্যান্য চাকৰিত আপোনালোকে এপ্লাই কৰি আছে প্ৰত্যেকটো চাকৰিৰ কাৰণে ৰিটেন টেষ্টত এপিয়াৰ হ'ব লাগিব আৰু তাত ইংলিছ জেনাৰেল ইংলিছৰ এটা পাৰ্ট থাকে 10 মাৰ্কস থাকে কেতিয়াবা 20 মাৰ্কস থাকে বা 25 মাৰ্কস থাকে নিশ্চয় এনেকুৱা ধৰণৰ কোৱেশ্চন সেট হয় আপোনালোকে নিশ্চয় চাই থাকিব এবাৰ বৰ্ডত যে স্পেচ নাই সো I have to erase and proceed to the next questions next question লৈ যাম এখিনি নিশ্চয় বুজি পালে my brother goes to school every day correct sentence the teacher is teaching English now correct sentence we saw him yesterday correct sentence it has been raining since morning this is also a correct sentence now
এতিয়া কি কৰিম অৰ্থাৎ কোৱেশ্চন নম্বৰ 4 লৈকে হৈ গ'ল এইবাৰ কোৱেশ্চন 5 আহিব আজি মই আপোনালোকৰ কাৰণে 12টা কোৱেশ্চন দিম বুলি ভাবিছো সো অলৰেডি 4টা লিখিলো এন্ড ৰেষ্ট আই এম ৰাইটিং বাকি কেইটা মই লিখি থাকিম এতিয়া আপোনালোকে চাব পাৰিব সো এবাৰ কোৱেশ্চন নম্বৰ 5 ওকে কোৱেশ্চন নম্বৰ 5 ত লিখিব লগা আছে they had returned from Delhi just now they had returned from Delhi just now then they has returned from Delhi just now then they have returned from Delhi just now okay then they returned from Delhi just now eto hoy gol now number 6 the next sentence he was writing a letter then okay he was writing a letter then number B he is writing a letter then number C he has written a letter then number D he had written okay he was writing he is writing again he has written a letter then he had written okay had written a letter then so নিশ্চয় আপোনালোকে চাব ইয়াতে কি আছে দেন শব্দটো আছে আৰু আমি ইয়াতে বিভিন্ন টেন্সৰ সেন্টেন্স লিখিছো কিন্তু ইয়াতে যদিও গোটেইকেইটা টেন্সৰ সেন্টেন্স শুদ্ধ হয় মানে অ্যাকশন আৰু টাইমৰ লগত কোনটোৰ বেছি মিল আছে সেইটোৱে কাৰেক্ট সেন্টেন্স হ'ব যেনেকৈ হি ওয়াজ রাইটিং এ লেটাৰ দেন তেও তেতিয়া এখন চিঠি লিখি আছিল ইয়াতে কোৱা হৈছে হি ইজ ৰাইটিং এ লেটাৰ দেন তেও এখন চিঠি তেতিয়া লিখি আছে এটো নহব কিন্তু প্ৰথম সেন্টেন্সটো কাৰেক্ট হি ওয়াজ ৰাইটিং এ লেটাৰ দেন তেতিয়া তেও এখন চিঠি লিখি আছিল ওকে তাৰপিছত হি হ্যাজ ৰিটেন লেটাৰ দেন তেও তেতিয়া এখন চিঠি লিখিলে কাৰণ এটো প্ৰেজেন্ট পারফেক্টত আছে কিন্তু এফালে দেন আছে পাস্টৰ টাইম আছে নহব আকৌ হি হ্যাজ ৰিটেন লেটাৰ দেন এনেকুৱাটো পাস্ট পারফেক্টত আছে কিন্তু এটো দেন আছে নিশ্চয় তেনেকুৱা যদি দেন থাকে এটো পাস্ট পারফেক্টত লিখা নাযায় গতিকে ইয়াৰ কারেক্ট সেন্টেন্সটো হ'ব হি ওয়াজ রাইটিং এ লেটাৰ দেন পিছলৈ মানে মই আৰু কৈ দিম এবাৰ কোৱেশ্চন নম্বৰ 7 A the train left before we reached the station okay the train left before we reached the station then B the train had left before we reached the station again the train had left before we had reached
the station. Again, the train has left the train has left before we reached the station. Then number 8, A. He had posted the letter after he wrote it. Okay. He had posted the letter after he had posted the letter after he had written it. Then he posted the letter after he wrote it. Then he posted the letter after he had written it. Again, D. He posted the letter after he has written it. So on শ্ৰদ্ধাৰ কেণ্ডিডেট সকল এতিয়া 5 নম্বৰ কোৱেশ্চনটো লৈ আহিছো কাৰণ বৰ্ডত স্পেচ নাই এখিনি মুছি দিব লাগিব they had returned from Delhi just now এটো had returned আছে আৰু just now আছে just now মানে এইমাত্ৰ যেটো কাম হয় এটো প্ৰেজেন্ট পারফেক্টত লিখা হয় কিন্তু এটো পাস্ট পারফেক্টত আছে সো ইট ইজ ইনকারেক্ট এবাৰ they has returned from Delhi just now এটো বাৰ প্ৰেজেন্ট পারফেক্টত আছে কিন্তু দেৰ লগত has আহিছে দেৰ লগত কেতিয়া has নাই ইট ইজ এ plural subject ধৰা সদায় have verb আহে they have returned from Delhi just now they have returned it is correct here because they have returned from Delhi just now present perfect tot ase aru have ase der logot have ase gotike C is correct here C number to correct hobo they return from Delhi just now past tense ot ase correct nohoy kan just now ase past tense use nohoy number 6 ologote koisilu he was writing a letter then etu a correct sentence etu past continuous tense ot ase বাকি বিলাক যে টেন্সতে নাথাকক কিয় দেন আছে দেন থাকিলে হেবিলাক বেলেগ টেন্সত লিখিব নোৱাৰে পাস কন্টিনিউয়াছত লিখিব লাগিব আৰু পাস কন্টিনিউয়াছত এটো কারেক্ট সেন্টেন্স নাম্বার 7 আপোনালোকে জানে যে এটো দুটা টেন্স লগ লাগি আছে এটা হল পাস পারফেক্ট আৰু এটা হল পাস্ট ইনডিফিনিট যেতিয়া কোনো সেন্টেন্সত বিফোর থাকে বিফোর থকা সেন্টেন্সত প্ৰথম অংশটো পাস পারফেক্ট লিখা হয় আৰু পিছৰ অংশটো পাস্ট ইনডিফিনিটত লিখা হয় গতিকে ইয়াতে যিমান কেটা সেন্টেন্স আছে গোটেইটা সেন্টেন্স পাজল কৰাৰ কাৰণে বিভিন্ন ধৰণে লিখা হৈছে কিন্তু 20 নম্বৰ সেন্টেন্সটো যেতিয়া আপোনালোকে চাব তেতিয়া এই সেন্টেন্সটো আপোনালোকে কারেক্ট পাব ওকে নিশ্চয় কি হ'ব দা ট্রেন হ্যাড লেফট বিফোর উই রিচ দা স্টেশন অর্থাৎ বিফোর আছে প্ৰথমখিনি পাস্ট পারফেক্ট আছে একবাৰখিনি পাস্ট ইনডিফিনিট দিস ইজ দা কারেক্ট সেন্টেন্স হিয়াৰ মই আৰু বেছি ব্যাখ্যা নকৰিলো আপোনালোকে জানেই এইবিলাক সাধাৰণ গ্ৰামাৰ জেনারেল ইংলিশ একেবারে মানে কমন সেন্সৰ গ্রামার হয় আর টেন্সৰ বিষয়ে যদি ইন্ট্রোডাক্টরি নলেজ আপোনালোকৰ থাকে তেতিয়া হলে নিশ্চয় এইবিলাক আপোনালোকৰ কাৰণে একোৱে নহয় জাস্ট একেবাৰে কিন্তু পৰীক্ষা তেনেকুৱা কোৱেশ্চন আহে আকৌ নেগলেক্টটো নকৰিব যে পৰীক্ষা এইবিলাক আহিব না নিশ্চয় এনেকুৱা ধৰণৰ কোৱেশ্চন আহে মা ভিডিওটোৰ পৰা বহুত উপকৃত হ'ব পাৰিব নেক্সট আপোনালোকে চাব ইয়াতে আফটাৰ আছে আফটাৰ থকা সেন্টেন্সৰ ফাৰ্স্ট পাৰ্টটো পাস্ট ইনডিফিনিট থাকে নেক্সট পাৰ্টটো পাস্ট পারফেক্টত লিখা থাকে গতিকে কোড হেতু আছে নিশ্চয় এতিয়ালৈকে এনেকুৱা ভাবি লওক যে আমি ইংলিশত মানে যিখিনি টেন্স আছে টেন্সখিনি জানো টেন্সৰ গোটেই নিয়ম আছে সেন্টেন্স পঢ়ি দেখিলো যে আফটাৰ আছে প্ৰত্যেকটো সেন্টেন্সতে আফটাৰ আছে গতিকে আফটাৰ থকা সেন্টেন্সৰ ফার্স্ট পার্টখিনি পাস্ট ইনডিফিনিট থাকে নেক্সট পার্টটো পাস্ট পারফেক্টত থাকে গতিকে তেনেকুৱা সেন্টেন্স কোনটো আছে আমি চালেই পাম আৰু হেতু কারেক্ট সেন্টেন্স হ'ব দেখা গ'ল ডি নম্বৰত এই সেন্টেন্সটো আছে হি পোস্টেড দ্য লেটাৰ আফটাৰ হি হ্যাজ রিটেন ইট নাই কাৰণ হ্যাজ আছে এটো পাস্ট প্রেজেন্ট পারফেক্টত আছে পাস্ট পারফেক্ট থাকিব লাগিব
দেখা গ'ল চিট আছে হি পোষ্টেড দ্য লেটাৰ আফটাৰ হি হ্যাড ৰিটেন ইট ওকে তেওঁ চিঠিখন লিখাৰ পিছত তেওঁ ডাকত দিছিল অৰ্থাৎ পোষ্টত দিছিল চিঠি লিখা কাম আগত হৈছে সেইকাৰণে পাষ্ট পাৰফেক্টত লিখা হৈছে পোষ্টত দিয়া কামটো পিছত হৈছে সেইকাৰণে এইটো পাষ্ট ইনডিফিনিটত লিখা হৈছে আৰু আফটাৰ থাকিলে প্ৰথমখিনি পাষ্ট ইনডিফিনিট হয় পিছৰখিনি পাষ্ট পাৰফেক্ট হয় সো নিশ্চয় বুজি পালে এবাৰ মোৰ বোৰ্ড মুছি দিছো বোৰ্ডৰ যিখিনি আছে এবাৰ নেক্সট 9 নম্বৰ কোৱেশ্চন আহিব ওকে 9 নম্বৰ কোৱেশ্চন 9 10 11 12 আৰু 4টা কোৱেশ্চন আজি ভিডিওটো দিম সো বেছি দীঘলীয়া নকৰ আপোনালোকে চাই আমনি পাব কিন্তু চাই থাকিলে আকৌ ইন্টাৰেষ্টিং পাব হঠাৎ চাই থাকিবলৈ মন যাব কাৰণ নিশ্চয় এনেকুৱা বহুত ক্যান্ডিডেট আছে যিসকল লিখা পঢ়া বহুত দিন আগৰ পৰা বাদ দিছে গতিকে আজি যেহেতু পৰীক্ষা দিব লাগিব আৰু মেৰিটৰ যুগ এতিয়া কম্পিটিশনৰ যুগ মেৰিট লিষ্টত যেতিয়া আপুনি আহিব লাগিবই চাকৰি পোৱাৰ কাৰণে তাৰ কাৰণে আপুনি কি সদায় কষ্ট কৰিবই লাগিব সো দিস উইল বি নাম্বাৰ 9A সো মেৰিট লিষ্টত আহাৰ কাৰণে কষ্ট কৰিবই লাগিব লিখা পঢ়া নতুনকৈ হলে আৰম্ভ কৰিব লাগিব গতিকে সহজৰ পৰা আৰম্ভ কৰিছো এনেকৈ প্ৰত্যেক দিন চাকৰি সম্পৰ্কীয় ভিডিঅ'বিলাক দি থাকিম আপোনালোকে চাব নেক্সট 9 নম্বৰ I shall do the work tomorrow okay I shall do the work tomorrow do the work tomorrow then B I do the work tomorrow I do the work tomorrow then C I have done the work tomorrow then number D I had done the work tomorrow হৈ গ'ল now number 10 A option she will doing her homework okay she will doing her homework then B she will be doing her homework will be doing her homework here her is omitted now D C she will done her homework she will be done her homework again D she had do her homework now number 11 first option A they had been working in the garden for an hour they had been working in the garden for an hour then B they will working in the garden for an hour C they works in the garden for an hour D
they will be work in the garden for an hour. Now number 12, the first option A, Raja and Rani works together. Okay, Raja and Rani works together. Raja and Rani works together. Raja and Rani have worked together. C, Raja and Rani has worked together. Then C, D, Raja and Rani work together. So now let me explain the sentences and solve the problems. 9A, I shall do the work tomorrow. নিশ্চয় সেন্টেন্সটো কারেক্ট যেন লাগিছে, অহাকালি মই কামটো কৰিম, গতিকে ইয়াক টিক মাৰ্ক কৰিয়ে থলো। বাকি সেন্টেন্সবিলাক চাই লওঁ। I do the work tomorrow, গতিকে অহাকালি কাম কৰোঁ, ইনকাৰেক্ট হয়। টাইম আৰু ক্ৰিয়াৰ কাম আৰু সময় মিলা নাই। ঠিক, I have done the work tomorrow, প্ৰেজেন্ট পারফেক্টত লিখছে, কিন্তু এফালে tomorrow আছে। tomorrow আছে মানে ইট মাষ্ট বি ইন ফিউচাৰ ইনডিফিনিট টেন্স, ফিউচাৰ ইনডিফিনিটত লিখিবই লাগিব। গতিকে দেখা গ'ল বাকিকেইটা নপঢ়িলেও গম পাই গ'লো যে A to correct. So the sentence in A is the correct answer. I shall do the work tomorrow. Now number 10, she will doing her homework. Okay, it to incorrect কারণ she will doing আছে, যেটা ফিউচার কন্টিনিউয়াস কোন একটা সেন্টেন্স লিখিব লগিয়া হয় তেতিয়া বি আহিব আৰু ভার্বাল আইএনজি দিব লাগিব। সো সি বি আছে, she will be doing her homework, নিশ্চয় এটো কারেক্ট সেন্টেন্স, ফিউচার কন্টিনিউয়াসত এটা এটা কারেক্ট সেন্টেন্স হয়, she will be doing her homework। বাকি যে দুটা আছে আমি পঢ়ি চাব পাৰো, কিন্তু ইনকারেক্ট, she will be done her homework her homework নিশ্চয় হোৱা নাই, she had do her homework, had আছে কিন্তু do আছে, ভার্ব পাস্ট পার্টিসিপল নাই। So incorrect, গতিকে B is the correct answer. Then number 11, they had been working in the garden for an hour. এটো past perfect tense একটা correct sentence হয়, had been working, 1 ঘন্টা ধরে কাম কৰি আছিল। So it is the correct answer of this group. They will working, structure of ভুল আছে, will working হ'ব নোৱাৰে, will be working হ'ব, গতিকে ভুল আছে। they works আছে, they লগত কিটা works নহয়, they work হ'ব পাৰে প্ৰেজেন্ট টেন্সত। আকৌ they will be work, be আছে আকৌ ing নাই। So all these three sentences are incorrect, while A is the correct answer. Okay, tick mark কৰিছো আৰু আমাৰ sheetত A কি কৰিম, darken কৰি দিম, কলা কৰি দিম, then বা blacken কৰি দিম। 12, Raja and Rani works together. Raja and Rani এন্ডারে কম্বাইন হৈছে, গতিকে ইয়াৰ যেটো ভার্ব এটো works লিখা আছে, এটো প্ৰেজেন্ট টেন্সত থার্ড পারসন ফর্মত আছে, গতিকে এটো ভুল আছে, সিঙ্গুলাৰত আছে, এটো work হ'ব লাগে। Raja and Rani work together হ'ব লাগিব, তেতিয়াহে সেন্টেন্সটো কারেক্ট হ'ব। গতিকে দেখা গ'ল যে Raja and Rani work together, লাস্ট সেন্টেন্সটো আছে তো D আছে, গতিকে D is the correct answer. Raja and Rani have worked together হোৱা নাই, have আছে ভার্ব পাস্ট পার্টিসিপল দিয়া নাই, গতিকে এটো ইনকারেক্ট হয়। Raja and Rani has worked together, এবাৰ আকৌ has worked আছে, পাস্ট পার্টিসিপল ইউজ হৈছে, কিন্তু Raja and Rani দুটা প্লুরাল ফর্ম, অর্থাৎ লগলগাৰ লগে প্লুরাল সাবজেক্ট হৈছে, আৰু প্লুরাল ভার্ব have verb লব লাগিছিল, অর্থাৎ have লব লাগিছিল, কিন্তু has ললে, গতিকে ইনকারেক্ট। D is the correct answer. So মোৰ মৰমৰ ক্যান্ডিডেট সকল, সন্মুখত থকা পৰীক্ষাৰ কাৰণে আপোনালোকৰ প্ৰিপাৰেচন নিশ্চয় ভাল হ'ব। সকলোকে মই পৰীক্ষাৰ কাৰণে বেষ্ট অফ লাক দিছোঁ, আগতীয়াকৈ দিছোঁ, আৰু ভিডিঅ' আপোনালোকে পাই থাকিব। সো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। আপোনালোকক মই পুনৰবাৰ
ধন্যবাদ জ্ঞাপন কৰিছোঁ। অ'কে।